আজি আমি ডিসকাস কৰিম লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ। লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। কিমানটা চলক থাকিব? দুটা চলক থাকিব। কেনেকুৱা ইকুৱেশ্যন? লিনিয়াৰ ইকুৱেশ্যন, ৰৈখিক সমীকৰণ। যদি এলজেব্ৰিক ইকুৱেশ্যন এটা এইটো ষ্টাইলৰ হয় ax + by + c = 0, য'ত a b c এইবিলাক হৈছে বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। a b c এইকেইটা ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। আৰু a আৰু b দুয়োটা একেলগে শূন্য নহয়। যদি a আৰু b দুটা অশূন্য সংখ্যা হয়, a আৰু b অশূন্য বাস্তৱ সংখ্যা আৰু c এটা বাস্তৱ সংখ্যা হয়, তেনেহলে ax + by + c = 0। এই আকাৰৰ সমীকৰণবোৰক আমি ৰৈখিক সমীকৰণ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কওঁ। ইয়াতে চলক আছে x আৰু y, দুটা চলকযুক্ত টু ভেৰিয়েবলছ। লিনিয়াৰ ইকুৱেশ্যন, ৰৈখিক সমীকৰণ মানে ডিগ্ৰী বা ঘাত x আৰু y, চলকৰ ঘাত, সৰ্বোচ্চ ঘাত যদি 1 হয় তেতিয়া লিনিয়াৰ ইকুৱেশ্যন বুলি কয়। এতিয়া আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনীত এক্সাৰসাইজত কি কি প্ৰশ্ন দিয়া আছে, প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিবা। এক্সাৰসাইজ 4.1, ইয়াৰে নাম্বাৰ 1 কুৱেশ্যনটোত কৈছে দ্য কষ্ট অফ এ নোটবুক। এটা নোটবুকৰ কথা কৈছে। নোটবুক, কষ্ট অফ এ নোটবুক ইজ টুৱাইচ দ্য কষ্ট অফ এ পেন। আৰু এটা পেনৰ দামৰ কথা কৈছে। নোটবুক এটাৰ দাম যিমান হ'ব, পেন এটাৰ দামৰ দুগুণ হ'ব। যদি পেনটোৰ দাম যদি 5 rupees হয়, 5 টকা হয়, নোটবুকৰ দাম 5 × 2 এইটো 10। নোটবুকৰ দাম, বহীৰ দাম 10 টকা হ'ব। প্ৰশ্নটোত কৈছে এটা কলমৰ দাম যিমান হ'ব, এখন বহীৰ দাম তাৰ ডাবল হ'ব, দুগুণ। বহী এখনৰ দাম কলম এটাৰ দামৰ দুগুণ। The cost of a notebook is twice the cost of a pen. Using this information, form a linear equation in two variables. ইয়াত আমাক কৈছে নোটবুকৰ দাম x বুলি ধৰি ল'ব দিছে, হিন্ট এটা দিছে। নোটবুকৰ দাম আমাক x বুলি ধৰিব দিছে আৰু পেন এটাৰ দাম y বুলি ধৰিব দিছে। লেট ধৰা হ'ল বহী এখনৰ দাম সমান x টকা। Let the cost of a notebook is rupees x and cost of a pen rupees y. কলম এটাৰ দাম y টকা বুলি কৈছে। শৰ্তমতে according to question, cost of a notebook, বহী এখনৰ দাম কিমান কৈছে? কলম এটাৰ দামৰ 2 গুণ কৈছে। এইটো এটা সমীকৰণ, সমান চিন আছে, x আছে y আছে, দুটা চলক হৈছে আৰু x ৰ ঘাত 1 y ৰ ঘাত 1, তাৰ মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আছে। ইয়াত ধ্ৰুৱক পদটো যিটো c আছিলে, ধ্ৰুৱক পদটো নাই। ইচ্ছা কৰিলে এইটো x - 2y = 0 এইখিনি লিখিব পাৰো। 2 নম্বৰ কুৱেশ্যনটোত কৈছে আমাক কেইটামান সমীকৰণ দিয়া আছে। এই সমীকৰণবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে, মানে ax + by + c = 0। এইটো হৈছে প্ৰামাণিক ৰূপ। এই প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে আৰু লগতে a b c ৰ মানকেইটা উল্লেখ কৰিব লাগে। যদি এইটো ৰূপত লিখো, প্ৰামাণিক ৰূপত, তাৰ মানে প্ৰথমতে x টকা হ'ব লাগিব, তাৰ পিছত y থাকিব লাগিব, তাৰ পিছত কনষ্টেন্ট নাম্বাৰ, ধ্ৰুৱক পদ বা ধ্ৰুৱক সংখ্যাটো থাকিব, = 0, সোঁফালে একো নাথাকিব। এইটো ৰূপত লিখিব লাগে। এই ৰূপত যদি লিখো 2x, x টকাটো প্ৰথমতে হ'ল, + 3y, y টকাটো দ্বিতীয়তে হ'ল, সোঁফালে 9.35 বাৰ আছে, বাওঁফালে আনা প্লাছ আছিলে মাইনাছ হ'ব, 9.35 বাৰ = 0। এইটো হৈছে প্ৰামাণিক ৰূপ ax + by + c = 0 সমীকৰণ আকাৰৰ এটা ৰৈখিক সমীকৰণ, which is in the form ax + by + c = 0, where a = এইটো x ৰ লগত থকাটো সংখ্যাটো, x ৰ লগত থকা বাস্তৱ সংখ্যাটো এইটো a is the coefficient of x, a হৈছে x ৰ হৰক, এইটো 2, b is the coefficient of y, ইয়াতে হৈছে 3,
and c is the constant term আৰু শেষৰ সংখ্যাটো হ'ব c c মান হ'ব -9.35 bar এইটো ax plus by plus c is equal to 0 আকাৰৰ দুটা চলকযুক্ত রৈখিক সমীকরণ যত a is equal to 2 x হ'ব b is equal to y হ'ব 3 আৰু c is equal to ধ্ৰুৱক পদ -9.35 bar এইখিনি সো 2 নম্বৰ ইকুৱেশ্যনটো দিয়া আছে ax - y/5 - 10 is equal to 0 এই সমীকৰণটো আমি প্ৰামাণিক ৰূপত লিখিব লাগে মানে ax + by + c is equal to 0 হিচাপত লিখিব লাগে এইটো প্ৰামাণিক ৰূপত আছে ax - y/5 এইটো ইচ্ছা কৰিলে -1/5y - 10 is equal to 0 এইটো ax এইটো by এইটো c is equal to 0 এই সমীকৰণটো আমি কেনেকৈ আঁতৰ পালো এইটো ax plus by plus c is equal to 0 আকাৰৰ দুটা চলকযুক্ত রৈখিক সমীকরণ so a is equal to a কিমান x ৰ লগত কিমান আছে ax a মানে x ৰ হ'ব x ৰ লগত ইয়াতে আছে 1 b is equal to b মানে আছে y হ'ব তো আছে ইয়াতে -1/5 আৰু c মানে ধ্ৰুৱক সংখ্যা c is equal to আছে -10 ইয়াৰ 3 নম্বৰটো চোৱা -2x + 3y is equal to 6 ইয়াৰ প্ৰামাণিক ৰূপত লিখিম -2x + 3y 6 to হোফালে আছিলে প্লাস বাওফালে আনিলে -6 is equal to 0 এটো এই ৰূপত ax + by + c is equal to 0 আকাৰৰ হৈ গৈছে ax + by + c is equal to 0 এইটো ax + by + c is equal to 0 আকাৰৰ দুটা চলকযুক্ত রৈখিক সমীকরণ যত a মানে কিমান a is equal x ৰ হ'ব -2 b is equal to y হ'ব 3 c is equal to ধ্ৰুৱক সংখ্যা -6 ax is equal to 3y দিয়া আছে 4 নম্বৰত implies ax - 3y is equal to 0 এটো প্ৰামাণিক ৰূপত হ'ল ax + by + c c মানে নাই মানে ইচ্ছা কৰিলে আমি এটো +0 এনেকুৱাকে ভাবিব পাৰো এইটো এই ৰূপত প্ৰামাণিক ৰূপত ax + by + c is equal to 0 আকাৰৰ হৈছে ইয়াত x is equal to x ৰ লগত কিমান আছে হ'ব x ৰ লগত আছে 1 b is equal to -3 c is equal to ইয়াতে ধ্ৰুৱক পদ নাই গতিকে 0 5 number 2x is equal to -5y ইয়াৰ পৰা 2x -2 বাওফালে আনিলে +5y is equal to হোফালে কোনা থাকে 0 to ax + by + c c মানে 0 লিখিলে লিখিব পাৰো নিলিখিলেও কোনো কথা নাই c is equal to 0 এই প্ৰামাণিক ৰূপত হৈছে a মানে পালো আমি 2 b মানে y লগত আছে 5 আৰু c মানে কনস্ট্যান্ট নাম্বার ধ্ৰুৱ সংখ্যা 0 নেক্সট কৈছে 3x + 2 is equal to 0 এইটো সমীকৰণ দিয়া আছে ইয়াতে x টকাটো হৈছে 3x x যুক্ত পদ y যুক্ত পদ নাই গতিকে আমি ইচ্ছা কৰিলে 0y টার্ম containing y is absent so we can write as 0y + 2 is equal to 0 like ax + by + c is equal to 0 here a is equal to 3 coefficient of x b is equal to 0 and c is equal to 2 very simple y - 2 is equal to 0 implies এবার x টকা পদটো নাই টার্ম containing x is absent so we can write as 0x যেহেতু x টকা পদটো নাই আমি 0x হিচাপত লিখিলো প্লাস y আগতে কোশ্চেন নাই মানে প্লাস -2 is equal to 0 এটো ax + by + c is equal to 0 a মানে x ৰ লগত আছে এবাৰ 0 b y লগত আছে দেখাত একো নাই মানে কোএফিচিয়েন্ট 1 আৰু c মানে -2 ইয়াৰে লাস্ট কোৱেশ্চন 5 is equal to 2x
এটা প্ৰামাণিক ৰূপত লিখিলে x টকাটো প্ৰথমত হ'ব লাগিব বাওঁফালে আনিলো -2x y পদ নাই ইয়াতে গতিকে লিখিলো +0y আৰু ধ্ৰুৱক পদ হৈছে 5 = 0 এটো ax by c = 0 a হৈছে -2 b হৈছে 0 আৰু c হৈছে 5 এইখিনিয়ে 3 নম্বৰ কোৱেশ্চনটোত কৈছে a linear equation in two variables x and y is in the form ax plus by plus c = 0 where আমাক কৈছে দুটা চলকযুক্ত x আৰু y যুক্ত ৰৈখিক সমীকৰণৰ ৰূপটো হ'ব ax plus by plus c = 0 where যত চাৰিটা আমাক অপচন দিয়া আছে শর্ত দিয়া আছে ইয়াৰে কোনোবা এটা শর্ত শুদ্ধ হ'ব কি কৈছিলে কোৱেশ্চনটো a linear equation is of the form কোতে কোৱেশ্চনটো লিখা নাই মই দুটা চলক x আৰু y যুক্ত ৰৈখিক সমীকৰণ এটা যদি ৰৈখিক সমীকৰণৰ ৰূপ হ'ব ax plus by plus c = 0 যত a টো শূন্য নহয় b টো শূন্য নহয় a শূন্য নহয় b শূন্য হয় a শূন্য a = 0 b is not equal to 0 a equal to 0 c equal to 0 আমি জানো ax plus by plus c equal to 0 এই ইকুৱেশনটো যদি লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস হয় তেতিয়া হলে both a and b not simultaneously 0 একেলগে 0 হ'ব নালাগে তেতিয়ালে সং একেলগে 0 নহোৱা অপচন এটো আমাৰ কাৰেক্ট হৈ আছে where a is not equal to 0 b is not equal to 0 is the correct option এই যেটো আমাক অপচন দিয়া আছে বিকল্প দিয়া আছে a is not equal to 0 b is not equal to 0 এটো সাপেক্ষে ax plus by plus c = 0 কি হ'ব x আৰু y দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ হ'ব লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰ 4 ৰ এক্সাৰসাইজ 4.2 কোৱেশ্চন হ'ব আমি আলোচনা কৰিম ইয়াৰে প্ৰথম কোৱেশ্চনটো চোৱা তলৰ কোনটো বিকল্প শুদ্ধ আৰু কিয় এটা আমাৰ সমীকৰণ দিয়া আছে y = 3x + 5 ৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে বা অসীম সংখ্যক সমাধান আছে এই তিনিটা অপচনৰ ভিতৰত এটা শুদ্ধ হ'ব হেতু বাছি উলিয়াব লাগে এতিয়া চোৱা আমাৰ সমীকৰণটো দিয়া আছে y = 3x + 5 ইয়াতে আমি x ৰ মান ভাবি লৈ y ৰ মান চাম দিয়া আছে y = 3x + 5 যদি x ৰ মান 0 দিম x ৰ মান 0 দিলে 3 into 0 plus 5 0 plus 5 is equal to 5 আৰু যদি x ৰ মান আমি 1 দিম তেতিয়া হলে কি হ'ব চাও y = 3x + 5 মানে 3 into 1 plus 5 3 into 1 3 plus 5 ৰিজাল্টটো হ'ব 8 আকৌ চোৱা x ৰ মান যদি আমি 2 দিম 2 দিলে 3 into 2 plus 5 3 into 2 6 plus 5 11 তাৰ মানে দেখিছো ভিন্ন x ৰ মানৰ বাবে ভিন্ন y ৰ মান ওলাই আছে ওলোটা কৈছালে ভিন্ন y ৰ মানৰ বাবে ভিন্ন x ৰ মান পাম আমি তাৰ মানে আমাক প্ৰথমটোত আছিল অদ্বিতীয় সমাধান মাত্ৰ এটা সমাধান পাম বুলি কৈছে এটো নহয় মাত্ৰ দুটা সমাধান পাম কৈছে এটো নহয় তেতিয়া লাগি হ'ব অসীম সংখ্যক সমাধান আছে দুটা চলকযুক্ত সমীকৰণৰ অসীম সংখ্যক সমাধান পোৱা যায় এটো মনত ৰাখিবা এটো হৈছে শুদ্ধ উত্তৰ কি হৈছে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান পোৱা যায় কি কাৰণ আৰু কিয় বুলি উদ্দেশ্য কোনটো শুদ্ধ তৃতীয়টো শুদ্ধ আৰু কিয় শুদ্ধ যেহেতু ভিন্ন x ৰ মানৰ বাবে ভিন্ন y ৰ মান পোৱা যায় যেহেতু ভিন্ন x ৰ মানৰ বাবে ভিন্ন y মান পোৱা যায় The equation y = 3x + 5 has infinitely many solutions as
as for different values of x we will get different values of y, or conversely for different values of y we will get different values of x. 2 নম্বৰ কোৱেশ্চনটো চোৱা, তলৰ সমীকৰণবোৰৰ প্ৰতিটোৰ চাৰিটাকৈ সমাধান নিৰ্ণয় কৰা। তোমাক চাৰিটা সমীকৰণ দিয়া আছে, 2x plus y is equal to 7, আনটা pi x plus y is equal to 9, x is equal to 4y, আৰু লাষ্ট হৈছে 2x minus 3y is equal to 6. এতিয়া সব প্ৰথমটো দিয়া আছে 2x plus y is equal to 7. ইয়াতে দুটা চলক আছে x আৰু y. x টো যেহেতু প্ৰথমতে আহে এইটো হৈছে স্বতন্ত্ৰ চলক, ইন্ডিপেন্ডেন্ট ভেৰিয়েবল, y টো হৈছে পৰতন্ত্ৰ চলক, ডিপেন্ডেন্ট ভেৰিয়েবল। আমি সাধাৰণতে x ৰ মান ধৰি লৈ y ৰ মান উলিয়াব লাগে, গতিকে আমি y টো বাওফালে অকলশৰীয়া কৰি লম, y is equal to 7 minus 2x. এই সমীকৰণটোত আমি এতিয়া x ৰ মান ব্যৱহাৰ কৰিম। x ৰ ইচ্ছামতে যিকোনো মান ব্যৱহাৰ কৰা, কিমানটা ব্যৱহাৰ কৰিব লাগিব? 4 বাৰ। যদি if x is equal to 0 দিম, তেতিয়া হলে কি হ'ব? y is equal to 7 minus 2 into 0, 7 minus 2 into 0, 0 is equal to 7. x ৰ মান বেলেগ দিয়া, 1 দিলো, 1 দিলে y is equal to 7 minus 2 into 1. এই সমীকৰণটোত আমি x ৰ মান ব্যৱহাৰ কৰি যাম, is equal to 7 minus 2 into 1, 2 is equal to 5. আৰু বেলেগ দিয়া, x ৰ মান suppose 2 দিলো, y is equal to 7 minus 2 into 2, 7 minus 2 into 2, 4, ইটো পালো 3. আৰু এবাৰ দিয়া, x ৰ মান যিকোনো দিব পাৰা, 3 দিলো, y is equal to 7 minus 2 into 3, 7 minus 2 into 3, 6 is equal to 1. দেখে কি পালো? এতেকে x y is equal to, x ৰ মান কিমান লৈছিলো প্ৰথমটো? 0, y ৰ মান কিমান পাইছো? 7. দ্বিতীয় জোড়াটো চাও, x ৰ মান 1 হতা, x ৰ মানটো আগত লিখিব লাগিব, y ৰ মান পাইছো 5. একেদৰে x ৰ মান লৈছো 2, y ৰ মান পাইছো 3, x ৰ মান লৈছিলো 3, y ৰ মান পাইছো 1. এটো প্ৰথমটো হল 4 জোড়া হল, 1 2 3 4, 4 জোড়া উলিয়াব দিছিলে আমাক। কি কৰিছো? যিটো সমীকৰণ দিয়া আছে এই সমীকৰণটোত আমি ডিপেন্ডেন্ট ভেৰিয়েবল y টো লেফটত অকলে লৈছো, যেটো পৰতন্ত্ৰ চলক সেইটো লেফটত অকলে আছে, আৰু বাকিখিনি ৰাইট সাইডত আনিছো, মানে স্বতন্ত্ৰ চলক x টো ৰাইটত লৈছো। এতিয়া x ৰ ভিন্ন মান ব্যৱহাৰ কৰি এই সমীকৰণত ব্যৱহাৰ কৰি দিয়াৰ পিছত আমি ক্যালকুলেশন কৰি ভিন্ন y ৰ মান পাইছো, আৰু x আৰু y ৰ মান কেইটা আমি ক্ৰমিক হিচাপত উল্লেখ কৰিছো। এইটো হৈছে আমাৰ আনসাৰ। ইয়াৰে দ্বিতীয়টো চোৱা, দ্বিতীয়টোত কৈছিলে পাই x plus y is equal to 9, ইয়াৰ পৰা y is equal to 9 minus pi x. এই যেটো সমীকৰণ পালো, এইটোত y টো অকল হৈ আছে, সেপাৰেট কৰি লৈছো, ডিপেন্ডেন্ট ভেৰিয়েবলটো আমি সেপাৰেট কৰি লৈছো। এতিয়া x ৰ যিকোনো মান ব্যৱহাৰ কৰি যোৱা, if যদি x is equal to 0 দিম, তেতিয়া হলে y is equal to 9 minus pi into 0, 9 minus 0 is equal to 9. x ৰ বেলেগ মান দিয়া, x is equal to 1 দিলো, y is equal to 9 minus pi into 1 is equal to 9 minus pi into 1 pi. ইয়াতে pi এটা সিম্বল হে হয়, এটা ধ্ৰুব সংখ্যা হয়, ৰিয়েল নাম্বাৰ। এইটো আমি 22/7 বা 3.14 হিচাপত ব্যৱহাৰ কৰিব নালাগে। সেই হিচাপত আমি 9 minus pi টো উলিয়াব নাজানো, গতিকে y ৰ মান আছে 9 minus pi। আকৌ x is equal to বেলেগ এটা মান দিলো 2, y is equal to 9 minus pi into 2 is equal to 9 minus pi into 2 pi. এইটো এনেকৈ লিখিব, আৰু x is equal to 3 দিয়া, y is equal to 9 minus pi into 3 is equal to 9 minus 3 pi. So our চাৰিটা হৈছে 1 2 3
4 চাৰিটা ওলাইছে তেতিয়া ক্ৰমিক জোৰ কেইটা লিখিলে হ'ল x y ইজিকেল টু x ৰ মান 0 লৈছিলো y ৰ মান 9 পাইছো x ৰ মান 1 লৈছিলো y ৰ মান 9 minus pi পাইছো x ৰ মান 2 লৈছিলো 9 minus 2 pi পাইছো y ৰ মান x ৰ মান 3 লৈছিলো y ৰ মান 9 minus 3 pi পাইছো এইখিনিয়ে 3 নম্বৰত কৈছে আমাক x is equal to 4y ইয়াতে x টো হে অকলহৰে আছে কিন্তু আমি জানো x টো হৈছে স্বতন্ত্ৰ চলক আমি পৰতন্ত্ৰটো হে উলিয়াম স্বতন্ত্ৰটো ব্যৱহাৰ কৰি গতিকে ইয়াৰ পৰা যদি চাম আমি y is equal to 4 টো y লগত পূৰণ হৈ আছে x ৰ ফালে নিলে হৰণ হ'ব এই সমীকৰণটোত আমি মান ব্যৱহাৰ কৰিম এটা আমি নাম্বাৰিং কৰিব পাৰো নাম্বাৰ 1 তেতিয়া 1 ত ব্যৱহাৰ কৰি চাম এতিয়া যদি x is equal to 0 দিম ইয়াতে 0 দিম y is equal to 0 by 4 is equal to 0 0 যিকোনো নাম্বাৰতে হৰণ কৰি দিলে 0 হ'ব x is equal to আমি সংখ্যাবোৰ এনেকুৱাকে দিম 1 2 3 4 যিকোনো দিলে হয় যেহেতু তলত 4 আছে 4 এদি হৰণ যোৱা সংখ্যা দিম যাতে আমাৰ গণনাত সহজ হয় x ৰ মান 4 দিলো y is equal to 4 by 4 4 এদি হৰণ কৰি দিলে 1 x is equal to minus 4 দিব পাৰো y is equal to minus 4 by 4 4 4 কাটা গলে minus 1 হ'ব x is equal to 8 ইয়াৰ মুঠতে 4 এদি হৰণ যোৱা মানে 4 ৰ গুণিতক মাল্টিপল অফ 4 এনেকুৱা মান আমি x ৰ লম y is equal to 8 by 4 is equal to 2 1 2 3 4 চাৰিটা ওলাইছে therefore এতেকে x y is equal to ক্ৰমিক জোৰ কেইটা লিখি যোৱা x ৰ মান 0 দিওতে y ৰ মান 0 x ৰ মান 4 দিলে y ৰ মান 1 x ৰ মান -4 দিলে y ৰ মান -1 x ৰ মান 8 দিলে y ৰ মান 2 চাৰি জোৰ হৈ গৈছে 1 2 3 4 3 নম্বৰ কোৱেশ্চন হ'ল এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাম 2x - 3y is equal to 6 2x - 3y is equal to 6 ইয়াৰ পৰা x ৰ মান ব্যৱহাৰ কৰি y ৰ মান উলিয়াব লাগে -3y is equal to -2x plus 6 আমি y টো বাওঁফালে ৰাখিছো x টো সোঁফালে লৈ গৈছো implies মাইনাস থিটা যদি আমি সাইন চেঞ্জ কৰি দিম 3y is equal to 2x - 6 এটো মাইনাস হৈছে যেহেতু প্ৰথমটো মাইনাস হৈছে চিন কেইটা আমি সলনি কৰি দিছো এতিয়া ইয়াৰ পৰা y ৰ মান হে পাব লাগে y লগত 3 ইনটু আছে সোঁফালে আনিলে 3 টো হৰণ হ'ব 2x - 6 by 3 এই সমীকৰণটোত আমি x ৰ মান ব্যৱহাৰ কৰি দিম ভিন্ন x ৰ বাবে ভিন্ন y ৰ মান পাম যদি x is equal to 0 তেন্তে চাম কি হ'ব y is equal to 2 into 0 minus 6 by 3 0 minus 6 by 3 minus 6 by 3 is equal to -2 পাৰিলে আমি মানকেইটা এনে ধৰণে লম যাতে এই মানকেইটা আমাৰ ভগ্নাংশ বা দশমিকত নহয় অখণ্ড সংখ্যা যাতে হয় হেনেকুৱা মান আমি ব্যৱহাৰ কৰিব চাম x ৰ কাৰণে x ৰ মান ধৰা 3 দিম x ৰ মান যদি 3 দিম 1 টো দিব পাৰো কিন্তু এইটো অখণ্ড সংখ্যা হোৱাকৈ মই মিলাই লৈছো y is equal to 2 into 3 minus 6 by 3 2 into 3 6 minus 6 by 3 6 minus 6 0 by 3 ৰিজাল্ট হ'ব 0 এতিয়া এই দুটা মানত আমি দেখিছো যে x ৰ মানকেইটা 3 ৰ গুণিতক হ'ব লাগিব কেনেকৈ গম পাইছো 3 ৰে হৰণ কৰিব লাগে we have to divide by 3 and the second term of numerator is multiple of 3 so the first term of also multiple of 3 হ'ব লাগিব 3 ৰ গুণিতক হ'ব লাগিব বাকি কিটা 3 ৰ গুণিতকত আছে গতিকে এটো 3 into 0 3 into 1 3 into 2 3 into 3 এনে ধৰণে দিম এটো যদি 6 দিম y is equal to 2 into 6 minus 6 by 3 2 into 6 12 minus 6 by 3 12 minus 6 6 by 3 result হ'ব 2
আৰু 3 গুণিতক হিচাপত দিম ইয়াতে 0 3 6 -3 দিব পাৰো 9 দিব পাৰো x = যদি 9 দিও y = 2 into 9 - 6/3 = 2 into 9 18 - 6/3 18 - 6 12/3 result to whole 4 1 2 3 4 চাৰিটা মান পাইছো এতিয়া হলে সোয়া आंसर কেইটা আমি কি পালো ক্রমিক জোড় হিচাপত লিখিম আমি x = 0 লৈছিলো y = -2 পাইছো x = 3 লৈছো y = 0 পাইছো x = 6 লৈছিলো y = 2 পাইছো আৰু x = 9 লৈছিলো y = 4 পাইছো এই মানবিলাক 0 3 6 9 নলৈ 1 2 3 4 এনেকুৱা মান লব পাৰা কিন্তু ইয়াতে তেতিয়া আমাৰ ভগ্নাংশ আকাৰত আহিব আমি অখণ্ড ৰূপত এই কাৰণে লৈছো এই মানবোৰ পিছত আমি স্থানাংক জ্যামিতিত ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি কোঅৰ্ডিনেট জিওমেট্ৰি ইউজ কৰিম তেতিয়া এই মানবিলাক এই ক্ৰমিক জোড়বিলাক we have to place the ordered pair in Cartesian plane for that we take the value of x in such a way that the value of y must be in integral form যেহেতু অখণ্ড ৰূপত হলে আমি স্থানাংক জ্যামিতিত ব্যৱহাৰ কৰিব সুবিধা হয় গতিকে আমি অখণ্ড ৰূপত হোৱাকৈ y ৰ মান অখণ্ড ৰূপত হোৱাকৈ x ৰ মানবোৰ ব্যৱহাৰ কৰিছো 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোণবোৰ x - 2y = 4 এই সমীকৰণৰ সমাধান হয় আৰু কোনবোৰ নহয় পৰীক্ষা কৰা এটা দিছে 0 to x ৰ মান 0 y ৰ মান 2 নেক্সট 2 0 4 0 √2 4 √2 আৰু 1 1 কি দিয়া আছে সমীকৰণটো the given equation is x - 2y = 4 প্ৰদত্ত সমীকৰণ x - 2y = 4 এতিয়া আমি এইটো 0 to এইটো এই ক্ৰমিক জোড়টো x - 2y = 4 সমীকৰণৰ সমাধান হয় নে নহয় আমি পৰীক্ষা কৰিম চেক কৰিম লেফট হ্যান্ড সাইড কিমান আছে বাওফালে x - 2y x ৰ মান আছে 0 -2 into y y ৰ মান আছে 2 = 0 - 4 = -4 right hand side লগত মিলিছে না মিলা না মিলা নাই not equal to right hand side বাওফাল আৰু সোঁফাল left hand side right hand side একে হোৱা নাই ডিফাৰেন্ট হৈছে তাৰ মানে 0 to ক্ৰমিক জোড়টো এই সমীকৰণৰ সমাধান নহয় এতেকে 0 to x - 2y = 4 সমীকৰণৰ সমাধান নহয় ভেরি সিম্পল কি চাম আমি ক্ৰমিক জোড়ৰ মান দুটা মানে x আৰু y ৰ মান বাওফালে বহুৱাই দিয়াৰ পিছত সোঁফালৰ লগত যদি সমান হয় তেতিয়া হলে সমাধান হয় আৰু যেহেতু ইয়াতে সমান হোৱা নাই গতিকে সমাধান নহয় এতিয়া দ্বিতীয়টো চাম আমি দ্বিতীয়টো দিয়া আছিল 2 0 এইটো চামিবা 2 0 এই মানখিনি এইবাৰ চাম x ৰ মান 2 minus y ৰ মান 0 2 minus 2 into 0 2 minus 0 is equal to 2 কিন্তু রাইট সাইড আছিল 4 তার মানে আমার মিলা নাই রাইট সাইডৰ লগত এতেকে 2 0 x minus 2y is equal to 4 সমীকৰণৰ সমাধান নহয় কিয় নহয় লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড পৃথক পৃথক হৈছে একেদৰে 3 নম্বৰটো চাম 4 0 x ৰ মান 4 minus 2 into y ৰ মান 0 is equal to 4 minus 0 is equal to 4 এবাৰ রাইট হ্যান্ড সাইডৰ লগত মিলিছে রাইট হ্যান্ড সাইডৰ লগত মিলিছে এতেকে 4 0 এই ক্ৰমিক জোড়টো x minus 2y is equal to 4 সমীকৰণৰ সমাধান হয় 4 নম্বৰত দিয়া আছে √2 আৰু 4 √2 x ৰ মান হৈছে √2 minus 2 into 4 √2
কোৰ পৰা পাইছো এই লাইনটো আমি x ৰ মান আৰু y ৰ মান ব্যৱহাৰ কৰিছো কেনেকে x √2 y 4√2 বহু y এই কথাখিনি আমি প্ৰতিটোতে লিখিব পাৰো লিখিলেও কথা নাই নিলিখিলেও কথা নাই √2 -8√2 √2 -8√2 এইটো সদৃশ পদ লাইক টাৰ্ম গতিকে আমি মাইনাস কৰিব পাৰিম -7 ইয়াতে 1 আছে 1 - 8 -7 আৰু √2 একে একে থাকিব আমাৰ ৰাইট সাইডৰ লগত মিলা নাই not equal to right hand side এতেকে √2 আৰু 4√2 4√2 x - 2y = 4 সমীকৰণৰ সমাধান নহয় এবাৰ দিয়া আছে 1 1 x ৰ মান 1 মাইনাস y ৰ মান 2 * 1 কেনেকৈ পাইছো x = 1 y = 1 y 1 - 2 = -1 not equal to right hand side এতেকে 1 1 এই সমীকৰণটোৰ x - 2y = 4 সমীকৰণৰ সমাধান নহয় মাত্ৰ আমি কি কৰিব লাগে যেটো ক্ৰমিকৰ দিয়া থাকিব সেই মান দুটা মানে x আৰু y ৰ মান বাওফালে ব্যৱহাৰ কৰি দি গণনা কৰাৰ পিছত সোঁফালৰ লগত যদি সমান হয় তেতিয়াহলে সমাধান হয় আৰু যদি সমান নহয় তেতিয়াহলে সমাধান নহয় সো 4 নম্বৰ কোৱেশ্চনত কৈছে k এর মান উলিওৱা যদি 2x + 3y = k এই সমীকৰণটোৰ x = 2 y = 1 এটা সমাধান হয় find the value of k if x = 2 and y = 1 is a solution of 2x + 3y = k তাহলে x = 2 y = 1 এই সমীকৰণটো যদি ব্যৱহাৰ কৰি দিও তেতিয়া হলে লেফট সাইড আৰু ৰাইট সাইড সমান হ'ব লাগিব যেহেতু এটা সলিউশন হয় বুলি কৈছে given equation প্ৰদত্ত সমীকৰণ x plus 3y = k যেহেতু x = 2 y = 1 সমাধান হয় since x = 2 and y = 1 is a solution of the equation যেহেতু x = 2 y = 1 এটা সমাধান হয় এতেকে এই মান দুটা x আৰু y ৰ মান দুটা এই সমীকৰণটো যদি ব্যৱহাৰ কৰি দিম বাওফাল সোঁফাল সমান সমান হ'ব 2 * x ৰ মান 2 plus 3 * y মান 1 = k implies 2 to 4 plus 3 = k ইয়াৰ পৰা পালো আমি k = 7 পালো k এর মান আমি 7 পাইছো এবাৰ 5 নম্বৰ কোৱেশ্চনটো যদি 4x - 3y + 1 = 0 সমীকৰণৰ x = 3k + 2 আৰু y = 2k - 1 একোটা সমাধান হয় তেন্তে k এর মান নিৰ্ণয় কৰা if x = 3k + 2 and y = 2k - 1 is a solution of the equation 4x - 3y + 1 = 0 then find the value of k সমীকৰণটো দিয়া আছে আমাক 4x - 3y + 1 = 0 কি কৈছে x = 3k + 2 y = 2k - 1 এটা সমাধান যেহেতু x = 3k + 2 y = 2k - 1 এটা সমাধান is a solution সমাধান এতেকে x অফ 3k + 2 ইউজ কৰি দিম ইয়াতে 4x অফ 4 * x মানে 3k + 2 minus 3 * y y মানে 2k - 1 plus 1 = 0 এইখিনি গণনাখিনি কৰি আমি ইয়াৰ পৰা চাও 4 * 3 12k plus 4 * 2 8 minus 3 * 2 6k minus plus 3 * 1 plus 1 = 0 12k minus 6k itu পাম আমি 6k itu 8 plus 3 11 plus 1 12
রাইট সাইডত লৈ যাওঁ -12 দুইফালে যদি আমি 6 এৰে হৰণ কৰি দিম e is equal to -2 ওকে যেটো সমীকৰণ আছে 4x - 3y + 1 is equal to 0 ইয়াতে x আৰু y ৰ মান দুটা x আৰু y ৰ মান দুটা ব্যৱহাৰ কৰি দিছো ব্যৱহাৰ কৰি দিওঁতে আমি কি ৰ মান পাইছো ব্যৱহাৰ কৰিব কিয় কৰিলো আমাক কৈছে সমাধান হয় বুলি কৈছে x equal to 3k + 2 2k - 1 সমাধান বুলি কৈছে যেহেতু সমাধান আমি কি কৰিব পাৰিছো x ৰ মান y ৰ মান ব্যৱহাৰ কৰি দিছো k ৰ মান পাই গৈছো 6 নম্বৰ কোৱেশ্চনটো একে ধৰণৰে হয় আমাক এটা সমীকৰণ দিয়া আছে 2x - 5y - 7 is equal to 0 সমীকৰণৰ যদি x equal to 2k - 1 আৰু y is equal to k এটা সমাধান হয় তেন্তে k ৰ মান উলিয়াব লাগে find the value of k if x equal to 2k - 1 and y is equal to k is a solution of the given equation 3x - 5y - 7 is equal to 0 the given equation প্রদত্ত সমীকরণটো কিমান দিয়া আছে 3x - 5y - 7 is equal to 0 3x x মানে 2k - 1 -5y y মানে k -7 is equal to 0 ইয়াতে x আৰু y দুটা আমি এই শৰ্তৰ পৰা ব্যৱহাৰ কৰি দিম কিয় ব্যৱহাৰ কৰিব পাৰিম আমাক কৈছে x আৰু y ৰ মান দুটা এটা সমাধান হয় বুলি কৈছে 3 * 2k - 1 -5 * k -7 is equal to 0 কেনেকৈ পালো যেহেতু x equal to 2k - 1 y is equal to k এটা সমাধান হয় 3 to 6k -3 -5k -7 is equal to 0 বাকি এখানে সিম্পলিফিকেশন কৰিলে হল 6k - 5k to whole k -3 -7 -10 রাইট সাইডত লৈ যোৱা +10 এখানে নাম্বার 7 এটা এমসিকিউ হয় ইয়াত দিয়া আছে -2 to 0 0 3 -3 এই বিন্দু তিনিটাৰ প্ৰতিটো বিন্দুৱে সিদ্ধ কৰা বা মানি চলা রৈখিক সমীকৰণটো তলত তিনটা সমীকৰণ দিয়া আছে each of the point -2 to 0 0 3 -3 satisfy the linear equation এই ইকুয়েশন তিনটাৰ ভিতৰত তিনিটা অপচন দিয়া আছে তিনিটাৰ ভিতৰত শুদ্ধ আনসাৰটো আমি উলিয়াব লাগে এতিয়া সব প্ৰথমটো কৈছে x - y = 0 -y = 0 আছে ইয়াৰ পৰা y টো যদি ৰাইট সাইডত লৈ যাও কি পালো x = y দুয়োটা মান সমান হ'ব লাগিব দুইটা নাম্বার দুটা সমান আছে কিন্তু মান দুটা হোৱা নাই এটা মাইনাস আছে এটা প্লাস আছে এই দুটা সমান হৈছে ইয়াতো হোৱা নাই এটা প্লাস এটা মাইনাস তাৰ মানে এইটো নহয় সেকেন্ড টু চাও x + y = 0 দুয়োটা মান প্লাস কৰি দিলে শূন্য হ'ব লাগিব শূন্য হ'ব লাগিলে কি হ'ব নাইবা এনেকৈ চাব পাৰো x = -y বাওঁফালে পৰা সোঁফালে লৈ গলো ইয়াতে কৈছে যে সংখ্যা দুটা সমান কিন্তু চিনত বিপৰীত মাইনাস প্লাস চিনত বিপৰীত নাম্বার দুটা একে 0 0 0 লগত সংখ্যা দুটা সমান আৰু চিনৰ ইয়াতে প্লাস মাইনাসৰ কোনো কথা নাই 3 - 3 নাম্বার দুটা একে 3 3 এটা প্লাস এটা মাইনাস তার মানে এইটো হয় নাইবা দুইটা প্লাস কৰি দিলে 0 হ'ব -3 + 3 প্লাস কৰি দিলে 0 0 + 0 0 হ'ব 2 - 2 প্লাস কৰি দিলে 0 হ'ব এইটো হৈছে মিলি আছে আমাৰ আকৌ এইটো যদি চাম x = 3y ইয়াতে কি কৈছে y মানৰ লগত 3 গুণ কৰি দিলে x ৰ মান পাম y টো আছে -3 * 3 কৰি দিলে 339 এইটো নিকলে তাৰ মানে এইটো নহয় অকল আমাৰ অপচন বি টো কারেক্ট আছে x + y = 0 এই ইকুয়েশনটো এই বিন্দু কেইটাৰ প্ৰতিটো বিন্দুৱে মানি চলিব each of the given points satisfy the equation x + y = 0 8 নম্বৰ কোৱেশ্চনটোত আমাক দুটা উক্তি দিয়া আছে এটা p এটা q p কৈছে যদি 2x + 3y = k রৈখিক সমীকৰণৰ 2 0 এটা সমাধান হয় তেন্তে k ৰ মান আমি 4 পাম আকৌ q কৈছে যদি 3y = ax + 7 রৈখিক সমীকৰণৰ 3 4 এটা সমাধান হয় তেন্তে a ৰ মান 1/2 পাম
এই শর্ত উক্তি দুটা সাপেক্ষে বা শর্ত সাপেক্ষে আমাক তলত চাৰিটা অপশন দিয়া আছে অপশন চাৰিটাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে প্ৰথমটো কৈছে পি আৰু কিউ দুয়োটা সত্য সেকেন্ড কৈছে পি আৰু কিউ দুয়োটা অসত্য পি সত্য কিন্তু কিউ অসত্য পি অসত্য কিন্তু কিউ সত্য two statements P and Q in P if 2 0 is a solution of the linear equation 2x plus 3y is equal to k then the value of k is 4 and statement Q is if 3 4 is a solution of the equation 3y is equal to ax plus 7 then the value of a is 1 by 4 এই দুইটা কারেক্ট মিস্টেক আমি চেক কৰি চাম এতিয়া চাও ইয়াতে পিৰ যেটো ইকুৱেচন দিয়া আছিল তাতে 2 0 আমি ব্যৱহাৰ কৰি চাও 2 0 যদি দিও x ৰ মান 2 2 ইনটু আগৰ পৰা 2 আছিল 2 ইনটু x ৰ মান 2 প্লাস 3 ইনটু y ৰ মান 0 ইজ ইকুয়াল টু k আছে 2 ইনটু 2 4 প্লাস 3 ইনটু 0 0 ইজ ইকুয়াল টু k 4 প্লাস 0 এটো 4 হ'ব তার মানে k ইজ ইকুয়াল টু 4 পালো আমাক কি কৈছে k ইজ ইকুয়াল টু 4 আমাৰ এইটো কারেক্ট উক্তি পি সত্য আছে পি কারেক্ট আছে নেক্সট কিউ টু চাম আমাৰ সমাধানটো দিয়া আছে সলিউশন ইজ 3 4 এই ইকুৱেচনটোত আমি 3 4 ব্যৱহাৰ কৰি চাও 3 into y মানে 4 is equal to a into x x মানে 3 a into 3 3a plus 7 implies 3 into 4 12 plus 7 ইফালে আনিলো minus 7 is equal to 3a 12 minus 7 5 is equal to 3a ইয়াৰ পৰা 3 to আমি যদি দুইফালে ডিভাইড কৰি দিও a is equal to 5 by 3 এর মান দিয়া আছে 1 by 2 আমি পাইছো 5 by 3 তার মানে এটো ফলস শুদ্ধ নহয় কি বলো পি সত্য কিউ সত্য পি সত্য কিন্তু কিউ অসত্য তার মানে অপশন সি পি উক্তি পি সত্য কিউ অসত্য এইটো হৈছে আমাৰ কারেক্ট অপশন শুদ্ধ উত্তৰটো হ'ব এই পি আৰু কিউ উক্তি দুটা সাপেক্ষে উক্তি পি সত্য কিন্তু উক্তি কিউ অসত্য এইটো হৈছে শুদ্ধ Question number 9 চোৱা 2x minus 3y is equal to 12 ৰৈখিক সমীকৰণৰ আমাক কেইটামান তথ্য দিয়া আছে নাম্বার 1 অসীম সংখ্যক সমাধান আছে নেক্সট 5 7 এটা সমাধান হয় এই সমীকৰণটোৰ নেক্সট হৈছে 6 0 সমাধান নহয় আৰু 9 2 সমাধান হয় এই গীতৰ ভিতৰত আমাক অপচন দিয়া আছে এতিয়া তলত চাৰিটা কি কৈছে নাম্বার 1 1 আৰু 4 সত্য বুলি কৈছে 1 আৰু 4 এই দুটা শুদ্ধ বি কৈছে 2 আৰু 4 শুদ্ধ সি কৈছে 3 আৰু 4 শুদ্ধ আৰু ডি কৈছে 1 আৰু 3 শুদ্ধ এই তলৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো আমি বাছি উলিয়াব লাগে এতিয়া আমি চাম অসীম সংখ্যক সমাধান এইটো হৈছে লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবলছ দুটা চলক যুক্ত ৰৈখিক সমীকৰণ আমি জানো দুটা চলকযুক্ত রৈখিক সমীকৰণৰ ইনফাইনাইটলি মেনি সলিউশন থাকে there are infinitely many solution of a linear equation into variables তাৰ মানে এইটো নাম্বার 1 টো সত্য হৈছে কি সত্য যেহেতু রৈখিক সমীকৰণ দুটা চলকযুক্ত রৈখিক সমীকৰণ অসীম সংখ্যক সমাধান আছে এইটো এটা আমাৰ তথ্য জনা আছে as we know that linear equation into variables has infinitely many solutions so number 1 to correct আছে বাকি চাও 5 7 ইয়ারে সমাধান হয় না নহয় চাও ইয়াতে ব্যবহার কৰি দিম 5 into 2 10 minus 3 into 7 3 into 7 21 10 minus 21 minus 11 ইয়াতে আছিল 12 তার মানে এইটো নহয় এইটো নহয় 2 number 2 নহয় এইটো false 6 0 to ইয়াতে আছে হয় না নহয় চাও 2 into 6 itu 2 into x মানে 2 into 6 12 minus 3 into 0 0 is equal to 12 right side লগত মিলিছে এটো আমাৰ সমাধান নহয় বুলি হে কৈছে
আমি সমাধান হয়হে পালো, তার মানে এইটো মিস্টেক। 60 এটা সমাধান হয়, is a solution, but we are given that 60 is not a solution, নহয় বুলি কৈছে আমাক। 9 to sum, 9 into 2 18 minus 2 into 3 6 is equal to 12, 18 minus 6 12, right side ৰ লগত মিলিছে, এইটো হয়। তাৰ মানে কি পালো আমি 1 আৰু 4 শুদ্ধ, 1 আৰু 4 যদি শুদ্ধ হয় তেতিয়া হলে আমাৰ অপচন এ কারেক্ট আছে, 1 আৰু 4 শুদ্ধ হয়। এক্সারসাইজ 4.3 কোয়েশ্চন সমূহ আমি আলোচনা কৰিম। ইয়াৰে ফাৰ্স্ট কোয়েশ্চনটো আমাক গ্ৰাফ ড্ৰ কৰিব দিছে, লেখ অঙ্কন কৰা। আৰু প্ৰথম ইকুৱেশ্যনটো হৈছে x plus y is equal to 4। এই যেটো সমীকৰণ দিয়া আছে x plus y is equal to 4, ইয়াৰ আমি লেখ অঙ্কন কৰিব লাগিব। তাৰ বাবে প্ৰথমতে কি কৰিম, আমি এই সমীকৰণটোৰ অন্তত দুটা পাৰিলে তিনিটা, দুটা বা তিনিটা সমাধান সলিউশন আমি উলিয়াই লম। কেনেকৈ উলিয়াই লম, এইটো ভেৰি সিম্পল আছে। x আৰু y এনেকুৱা দুটা নাম্বাৰ পাব লাগে, যি দুটা নাম্বাৰ প্লাস কৰি দিলে 4 হ'ব। এনেকুৱা দুটা সংখ্যা লম, যি দুটা সংখ্যা প্লাস কৰি দিলে 4 হ'ব। এখন তালিকা প্ৰস্তুত কৰা। কেনে ধৰণে কি হ'ব, দুটা সংখ্যা প্লাস কৰি দিয়া যাতে 4 হয়। যদি এটা 0 হয় এটা 4 হ'ব, নাইবা এটা যদি 4 হয় আৰু এটা 0 হ'ব, নাইবা যদি আৰু এটা লম আমি, এটা 2 হলে আৰু এটা 2 হ'ব। আসলতে এইটো আমি এনেকুৱাকে কৰিব লাগে, y is equal to 4 minus x। আমি এইটো y টো হৈছে পৰতন্ত্ৰ ডিপেন্ডেন্ট ভেৰিয়েবল, x টো হৈছে স্বতন্ত্ৰ চলক ইন্ডিপেন্ডেন্ট ভেৰিয়েবল, x ৰ মান লৈ y মান পাব লাগে। ইয়াতো চেক কৰি চোৱা, x ৰ মান যদি 0 দিম 4 minus 0 4 হ'ব, 4 minus 0 এইটো 4 হ'ল। x ৰ মান সেকেন্ডত আমি 4 দিছো, 4 minus 4 0 হ'ল। x ৰ মান নেক্সটত আমি দিছো 2, 4 minus 2 2 হ'ল। এনেকুৱাকে উলিয়াই ল'ব লাগে। যেহেতু সমীকৰণটো আমাৰ সৰল ৰূপত আছে, সিম্পল ইকুৱেশ্যন আছে, গতিকে আমি নাম্বাৰ দুটা যেনে ধৰণে হওক ল'ব পাৰো। এতিয়া এই বিন্দুটো কিমান পালো 0 4, নেক্সট বিন্দুটো পালো 4 0, নাইবা যদি তৃতীয়টো চাং হেতু পালো 2 2। এই বিন্দুবোৰ আমি লেখ কাগজত গ্ৰাফত কাৰ্টেছিয়ান প্লেনত আমি বহুৱাব লাগিব, উপস্থাপন কৰিব লাগিব। আমাৰ সুবিধাৰ কাৰণে এই বিন্দুবোৰৰ নাম দি যোৱা। এতিয়া এই বিন্দুবোৰ আমি গ্ৰাফত অঙ্কন কৰিম। গ্ৰাফত অঙ্কন কৰিব লাগিলে আমি দুডাল ৰেখা লম, এডাল হৰাইজন্টেল অনুভূমিক আৰু এডাল ভাৰ্টিকেলি লম। হৰাইজন্টেলি এডাল, ভাৰ্টিকেলি এডাল। হৰাইজন্টেলি থকা যেটো লাইন, এই লাইনটো হৈছে x এক্সিস, x অক্ষ, ইয়াক আমি x ড্যাশ ও x এৰে নামকৰণ কৰিম। আৰু উলম্ব বা ভাৰ্টিকেলি থকা লাইনডাল হৈছে y এক্সিস, y অক্ষ, ইয়াক y ও y ড্যাশ চিহ্নৰে নামকৰণ কৰিম। এতিয়া দেখিছো এই বিন্দুবোৰ গোটেইকেইটা অঋণাত্মক সংখ্যা হয়। যেহেতু x আৰু y মান অঋণাত্মক হয়, আমি অকল ফাৰ্স্ট কোৱাড্ৰেন্ট প্ৰথম চকটো ললে হৈ যায়। আমি প্ৰথম চকত ললে হয়, যেহেতু বাকি অক্ষ দুডালৰ ঋণাত্মক অংশত আমি নললে চলি যাব। এতিয়া চোৱা, এই ৰেখাডালত আমি ধনাত্মক অক্ষ দুডাল, এই সমতলখনত অকল ধনাত্মক অক্ষ দুডালতহে আমি বিন্দু কিছুমান লম। এনেকুৱাকে বিন্দু কিছুমান লোৱা। এতিয়া চাম, প্ৰথম বিন্দুটো আছে 0 4, 0 4, ইয়াৰ পৰা মূল বিন্দুৰ পৰা x ৰ ফালে 0, প্ৰথম মানটো হৈছে 0, x অক্ষৰ ওপৰত আমি 0 চলাচল কৰিম, নো মুভমেন্ট। যেহেতু 0 হয়, আমি সোঁফালে বাওঁফালে যাব নালাগিব। বাকি y ৰ মানটো চাম, ইয়াৰ পৰা y ৰ মানটো 4, মানে ওপৰৰ ফালে থাকিব 4 একক দূৰত্ব। এইটো হৈছে a। b টো চাও, 4 0, x ৰ মান 4, মূল বিন্দুৰ পৰা 4 ধনাত্মক দিশত ইয়ালৈকে আহিলো, আৰু y ৰ মান 0, তাৰ মানে কত যাব নালাগিব, এইটো হৈছে b।
আৰু তৃতীয় হৈছে 2 2 মূল বিন্দুৰ পৰা x অক্ষৰ ফালে 2 যাম আৰু ইয়াৰ পৰা ওপৰৰ ফালে 2 একক যাম এই বিন্দুটো হৈছে c এইটো হৈছে 2 2 একক দূৰত্বত আছে এতিয়া চাম এই বিন্দু তিনিটা আমি একেটা ৰেখাত পৰিছে নে পৰা নাই চাম যদি একেটা ৰেখাত পৰিছে তেতিয়াহলে বিন্দু তিনিটা সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা এই সৰল ৰেখাটো হৈছে x + y 4 বুজাইছে x + y 4 সমীকৰণৰ হৈছে এইডাল লেখ a b এই লেখডাল হৈছে x + y 4 সমীকৰণৰ লেখ the line AB represent the equation x + y 4 ইয়াৰে আন এটা ইকুৱেশ্যন চোৱা x - y 2 ইয়াৰ পৰা পাম -y 2 - x আমি ডিপেন্ডেন্ট ভেৰিয়েবলটো লেফটত ৰাখিছো y মাইনাস আছে এইটো চিনটো সলনি কৰি দিম -1 এদি যদি ইনটু কৰি দিম -y ৰ পৰা y পাম -x ৰ পৰা x পাম আৰু +2 ৰ পৰা -2 পাম এতিয়া এই সমীকৰণটো সিদ্ধ কৰাকৈ আমি সলিউশন কেইটামান উলিয়াই লম তাৰ বাবে এখন তালিকা প্ৰস্তুত কৰা প্ৰথমটো হাৰি দেব x আৰু সেকেন্ডটো দেব y x ৰ মান দিয়া যদি x ৰ মান 0 দিম y ৰ মান হ'ব -2 0 - 2 -2 x ৰ মান 2 দিয়া 2 - 2 y ৰ মান হ'ব 0 x ৰ বেলেগ কিবা মান দিয়া যাতে ইয়াতে মান দিয়া নাই ধৰা 4 দিলো 4 - 2 2 হ'ব বিন্দু কেইটাৰ নাম দিয়া a b c এতিয়া এই বিন্দুবোৰ আমি কাৰ্টেসীয় সমতলত উপস্থাপন কৰিম প্ৰথমটো a হৈছে 0 - 2 0 - 2 ইয়াৰ পৰা মূল বিন্দুৰ পৰা প্ৰথমতে ইয়াতে বিন্দুবোৰৰ নাম দি যাও 1 2 3 4 5 এনেকৈ 1 2 3 4 5 বাওঁফালে ঋণাত্মক -1 -2 -3 তলফালে ঋণাত্মক -1 -2 -3 এতিয়া চাম 0 - 2 মূল বিন্দুৰ পৰা 0 মানে কোনো ফালে যাব নালাগে -2 মানে ইয়াতে তলত আহিছে এইটো a b আছে 2 0 মূল বিন্দুৰ পৰা 2 হোফালে যোৱা 0 0 মানে কত যাব নালাগে ইয়াতে এইটো হৈছে b দুটা বিন্দু পালে হয় তৃতীয় বিন্দুটো আমি চাব পাৰো 4 2 0 ৰ পৰা মূল বিন্দুৰ পৰা 4 ৰাইট সাইডত যোৱা ইয়াতে আৰু 2 ওপৰৰ ফালে আহা এইটো c a b c বিন্দু কেইটা আমি একেটা ৰেখাত মিলিছে নেকি চাম যদি মিলিছে এই ৰেখাটোৱে প্ৰদত্ত সমীকৰণৰ লেখ নিৰ্দেশ কৰিব যেহেতু একেটা ৰেখাত মিলিছে a b c এটা ৰেখাতে আছে এই লেখডালে এই সৰল ৰেখাডালে x - y 2 সমীকৰণটো প্ৰতিনিধিত্ব কৰিছে the graph or the line represent the equation x - y 2 x - y 2 সমীকৰণৰ এইটা হৈছে এবাৰ সব থাৰ্ড ইকুৱেশনটো দিছে y 3x ভেৰি সিম্পল ইকুৱেশন মাত্ৰ কি কৰা x ৰ মান বহুৱাই যোৱা x ৰ মান বহুৱাই দি 3 ৰ লগত ইনটু কৰি দিলে পূৰণ কৰা 3 আৰু x ইনটু কৰি দিলে y মান ওলাই যাব ইয়াতে ডিপেন্ডেন্ট ভেৰিয়েবলটো অকলে আছে তালিকা এখন যদি আমি প্ৰস্তুত কৰো x y x ৰ মান লও যিকোনো মান লব পাৰা 0 ললো 3 ইনটু 0 0 x ৰ বেলেগ এটা মান লও 1 2 3 4 যিকোনো এটা লব পাৰা ধৰা 2 ললো 2 ললে 2 into 3 6 হ'ব 3 ললে 3 into 3 9 হ'ব 1 ললে 1 into 3 3 হ'ব নাম দিয়া এতিয়া এটো সম 0 0 0 যদি 0 0 যদি হয় ইয়াৰ নাম দিয়া o কাৰণ এটো মূল বিন্দুৰ নাম হয় 0 0 মানে মূল বিন্দু 1 3 এইটোত নাম দিয়া a আৰু এটা ললে লব পাৰি নললে কথা নাই অন্তত আমি দুটা পাব লাগে এটা এই তালিকাখনৰ পৰা বিন্দুবোৰ ইয়াতে উপস্থাপন কৰিম ইয়াতে যদি উপস্থাপন কৰো প্ৰথমটো হৈছে 0 0 এইটো 0 0 আৰু নেক্সট হৈছে 1 3 1 3 এইটো বিন্দু এইটো হৈছে a এটা 0 0 আৰু 1 3 বিন্দু সংযোগে এটা সৰল ৰেখা অংকন কৰা এই সৰল ৰেখাটোৱে y 3x সমীকৰণটো প্ৰতিনিধিত্ব কৰিব this is the graph for y 3x the next equation to solve 3 is equal to 2x plus y ইয়াৰ পৰা আমি y টো অকলহৰে লম বাওফালে আনিলে এইটো -y is equal to 2x minus 3 y টো মাইনাস হৈছে -1 এদি ইনটু কৰি দিম বা চিন কিটা আমি ডাইৰেক্ট উঠাই দিলে হ'ব চেঞ্জ কৰি দিলে হ'ব y is equal to -2x plus 3
এতিয়া এই সমীকৰণটো সিদ্ধ কৰাকৈ অন্ততঃ আমি দুটা সমাধান উলিয়াই লম দুটা উলিয়াব পাৰা তিনটা উলিয়াব পাৰা ইয়াতে x ৰ মান দিয়া যিকোনো ধৰা 0 দিলো 2 into 0 বা -2 into 0 0 plus 3 হ'ব x ৰ যিকোনো মান দিব পাৰা 1 2 3 4 যিকোনো দিব পাৰা x ৰ মান যদি 1 দিও 1 into -2 আৰু আছে +3 -2 +3 এটো 1 হ'ব x ৰ বেলেগ এটা মান দিয়া 2 দিয়া -2 into 2 আৰু +3 -2 into 2 -4 +3 এটো হ'ব -1 আমি তিনিটা সমাধান পালো ইয়াৰ পৰা প্ৰথমটো হ'ল 0 3 এটো নাম দিয়া a b c বা p q r যিকোনো নাম দিব পাৰা p দ্বিতীয়টো নাম দিলো 1 1 এটো q আৰু 2 -1 এটো নাম দিলো r যে এই বিন্দুবোৰ আমি কাৰ্টেসীয় সমতলত বহাব চাও p 0 3 মূল বিন্দু লৈকে আহা ইয়াৰ পৰা 0 মানে কোনো ফালে যাব না লাগে 3 মানে ওপৰৰ ফালে y মান এটো p q 1 1 মূল বিন্দুৰ পৰা ৰাইট সাইডত আহা 1 আৰু ওপৰৰ ফালে যোৱা 1 এটো হৈছে q আৰু r 2 1 মূল বিন্দুৰ পৰা সোঁফালে আহা 2 আৰু -1 মানে তলৰ ফালে এটো r p q r এই বিন্দু কেইটা সংযোগী এটা সৰল ৰেখা অংকন কৰিম যদি বিন্দু তিনিওটা আমাৰ একেটা ৰেখাত মিলিছে তেতিয়াহলে আমাৰ মেছটো শুদ্ধ হৈছে আৰু যদি একেটা ৰেখাত মিলা নাই তেতিয়াহলে শুদ্ধ হোৱা নাই এতিয়া চোৱা এই ৰেখাটো এইটো p এইটো q এইটো r একেটা ৰেখাত মিলিছে তাৰমানে এই সৰল ৰেখাটোৱে 3 2x y সমীকৰণৰ 3 2x y সমীকৰণৰ লেখ নিৰ্দেশ কৰিছে ইকুৱেশ্যনটো 2x 3y 6 ইয়াতো আমি স্বতন্ত্ৰ চলকটো বাওঁফালে ল'ম 3y 6 - 2x 3 টো y লগত ইনটু কৰা আছে বাওঁফালে সোঁফালে লৈ যাম আমি এটো ডিভাইড হ'ব 6 - 2x / 3 এতিয়া এই সমীকৰণটো মানি চলাকৈ দুটা অন্তত সমাধান উলিয়াম x y অন্তত দুটা সমাধান উলিয়ালে হ'ব x ৰ মান 0 কোন দিব পাৰা x ৰ মান 0 দিলো 0 দিলে 6 - 2 into 0 by 3 6 - 0 6 by 3 ৰিজাল্টটো কটাকটি গৈ 2 হ'ব x ৰ মান 3 দিয়া 3 যদি দিম 6 - 2 into 3 6 6 - 6 0 0 3 ৰে ডিভাইড কৰি দিলে 0 দুটা পাইছো আমি আকৌ তৃতীয় এটা সমাধান উলিয়াব পাৰো নুলিয়ালো কথা নাই বিন্দু দুটা 0 2 আৰু 3 0 নামাকৰণ কৰিলো a আৰু b এতিয়া a 0 2 আৰু b 3 0 ইয়াতে আমি উপস্থাপন কৰিম 1 2 3 গতিকে আমাৰ অৰিণাত্মক আছে 1 2 3 প্ৰথমটো চাম 0 2 মূল বিন্দু 0 ইয়াৰ পৰা কোনো ফালে যাব নালাগে 2 মানে ওপৰত আহিব এইটো নাম হৈছে a আকৌ b 3 0 3 মানে মূল বিন্দুৰ পৰা 3 একক দূৰত সোঁফালে আহা এইটো আৰু y মান 0 মানে ওপৰৰ পৰা তলৰ ফালে যাব নালাগে এইটো হল b যেহেতু y মানটো 0 হলে এইটো x অক্ষৰ ওপৰত থাকিব আকৌ প্ৰথমটো x ৰ মান 0 তাৰ মানে y অক্ষৰ ওপৰত থাকিব a আৰু b বিন্দু সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা আৰু এই সৰল ৰেখাটোৱে আমাক যেটো সমীকৰণ দিয়া আছে 2x + 3y 6 এই সমীকৰণটোৰ সৰল ৰেখা বা লেখ হ'ব 2x + 3y 6 এই লেখটো হৈছে 2x + 3y 6 সমীকৰণৰ লেখ এবাৰ চোৱা 3x - y 7 3x - y 7 এই সমীকৰণটোৰ পৰা পাম আমি -y 7 - 3x -1 ৰ লগত ইনটু কৰি দিলে বা চিনবিলাক প্ৰত্যক্ষভাৱে সলনি কৰি দিলে -3x টো হ'ব +3x আৰু +7 টো হ'ব -7 ইয়াৰ পৰা অন্তত দুটা সমাধান উলিওৱা x y x ৰ মান যিকোনো দিয়া যদি 0 দিম 3 into 0 0 -7 হ'ব x ৰ মান 0 দিলো y মান -7 x ৰ মান বেলেগ দিব পাৰা এটো যদি -7 টো ডাঙৰ হয় যদি ভাবা যে গ্ৰাফত আমাৰ নুকুলাব তেতিয়া হলে মানটো বেলেগ দিব পাৰিবা x ৰ মান ধৰা 1 দিলো 1 দিলে 3 into 1 3
3 minus 7 3 minus 7 minus 4 x ৰ মান 2 দিব পাৰা 3 into 2 6 6 minus 7 minus 1 x ৰ মান 3 দিব পাৰা x ৰ মান যদি 3 দিয়া 3 into 3 9 minus 7 2 যিকোনো মান দিব পাৰা সুবিধামতে কেৱল এই মানবোৰ যাতে ভগ্নাংশ নহয় অখণ্ড সংখ্যা হয় আৰু গ্ৰাফত আমি যাতে উপস্থাপন কৰিব পাৰো মানে x অক্ষত কিমানলৈকে আমি নাম্বাৰিং কৰিছো y অক্ষত কিমানলৈকে নাম্বাৰিং কৰিছো সেই নাম্বাৰখিনিৰ ভিতৰত যাতে হয় এনেকুৱাকে নাম্বাৰবোৰ ললে হ'ল 3 দিছো প্ৰথমটো 3 into 3 9 9 minus 7 2 2 দিছো 3 into 2 6 6 minus 7 minus 1 বিন্দুবোৰৰ নাম দি যোৱা a b এতিয়া চোৱা a পাইছো 3 2 3 2 আমি ইয়াতে উপস্থাপন কৰিম মূল বিন্দুত আহা 3 3 মানে সোঁফালে 3 আৰু 2 2 মানে হ'ব ওপৰ ফালে 3 আছে সোঁফালে 3 পোৱাৰ পিছত ইয়াৰ পৰা 2 একক ওপৰৰ ফালে লোৱা 1 2 এইটো হৈছে a আকৌ b 2 minus 1 ইয়াৰ পৰা মূল বিন্দুৰ পৰা 2 সোঁফালে আৰু ইয়াৰ পৰা -1 মানে তলফালে লোৱা এইটো হৈছে b এতিয়া a b সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা a b সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰিলো আৰু এই সৰল ৰেখাটোৱে আমাক 3x - y = 7 3x - y = 7 এই সমীকৰণৰ লেখটো নিৰ্দেশ কৰিছে কোনটো সৰল ৰেখা a b সৰল ৰেখা এইবাৰ সমীকৰণটো চোৱা x + 2y = 8 এই সমীকৰণটো সিদ্ধ কৰাকৈ আমি এখন তালিকা প্ৰস্তুত কৰি দুটা সমাধান উলিয়াম x + 2y = 8 এই সমীকৰণটো সিদ্ধ কৰাকৈ দুটা সমাধান উলিয়াম আৰু এই সমাধান দুটা আমি তালিকাত প্ৰকাশ কৰিম এটো কাৰণে লোৱা ডিপেন্ডেন্ট ভেৰিয়েবলটো বাওঁফালে 2y = 8 - x implies y = y টো ফ্ৰী হ'ব লাগিব যাতে ইয়াৰ সহগক একো নাথাকে মানে 1 হয় ইনটু 2 আছিল এটো ডিভাইড টু 8 - x / 2 হ'ল এতিয়া এখন তালিকা প্ৰস্তুত কৰিম আমি x y x ৰ মান লোৱা যিকোনো মান লোৱা x ৰ মান যদি 0 লওঁ 8 - 0 8 / 2 4 x ৰ মান বেলেগ লোৱা x ৰ মান যদি 4 লওঁ 8 - 4 4 / 2 2 a b নাম দিলো a b বিন্দু দুটা যদি ইয়াতে উপস্থাপন কৰো a পাইছো 0 4 মূল বিন্দুৰ পৰা 0 মানে সোঁফালে বাওঁফালে যাব নালাগে 4 মানে ওপৰৰ ফালে এইটো 4 4 মানে ইয়াতে হ'ব 4 এইটো a b হৈছে 4 2 4 2 4 মূল বিন্দুৰ পৰা সোঁফালে 4 4 আৰু 2 ওপৰৰ ফালে লোৱা 2 একক ওপৰৰ ফালে বিন্দু এটা লোৱা ওপৰৰ ফালে 2 একক দূৰত্বৰ বিন্দু এটা ললো এটো হল b এতিয়া a b সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা এই সৰল ৰেখাটো হ'ব x + 2y = 8 সমীকৰণৰ লেখ নাম্বাৰ 1 ৰ অন্তিম কোৱেশ্চনটো চোৱা y = 2x + 1 এই যেটো সমীকৰণ ইয়াৰ লেখ অংকন কৰিব লাগে ইয়াত দেখিছো আমি যে y ডিপেন্ডেন্ট ভেৰিয়েবলটো লেফট সাইডত অকলে আছে গতিকে আমি ইয়াতে আৰু কৰিবলগীয়া বিশেষ একো নাই কেৱল মাত্ৰ সমাধান দুটা উলিয়াই তালিকা এখন প্ৰস্তুত কৰা x ৰ যিকোনো মান দিয়া 0 2 * 0 0 + 1 1 x ৰ 1 দিয়া 2 * 1 2 + 1 3 আমি দুটা বিন্দু পালো নাম দিলো p আৰু q p কিমান পাইছো 0 1 0 ইয়াৰ পৰা কোনো ফালে যাব নালাগে আৰু 1 মানে y ৰ মান যেহেতু এটো ওপৰৰ ফালে যাব লাগিব এটো p আকৌ q চাও 1 3 1 মূল বিন্দুৰ পৰা 0 ৰ পৰা 1 ৰাইট সাইডত আৰু 1 ৰ পৰা 3 ওপৰৰ ফালে 3 ওপৰৰ ফালে যোৱা ওপৰৰ ফালে 3 একক ইয়াতে হ'ব 3 এইটো হৈছে q
এতিয়া পি কিউ সংযোগ কৰি এটা সৰল ৰেখা অংকন কৰা আৰু এই সৰল ৰেখাটোৱে মনত ৰাখিবা এই সৰল ৰেখাবোৰৰ অন্তিম দুয়োফালে আমি কাৰ চিন দিব লাগিব এৰমাক লাগিব আৰু এই সৰল ৰেখাটোৱে কাক বুজাইছে y is equal to 2x plus 1 y is equal to 2x plus 1 এই সমীকৰণৰ লেখডাল হৈছে এই pq লেখ the line pq represent the equation y is equal to 2x plus 1 in the Cartesian plan. Exercise 4.3 2 number question to চোৱা ইয়াত আমাক এটা পইণ্ট দিয়া আছে 214 এই 214 বিন্দুৰ মাজেদি যোৱা দুডাল সৰল ৰেখাৰ সমীকৰণ আমাক লিখিব দিছে give two lines passing through the point 214 how many more such lines are there and why 214 বিন্দুৰ মাজেৰে যোৱা দুডাল সৰল ৰেখাৰ সমীকৰণ লিখা আৰু এনেকুৱা বিন্দুৰ মাজেদি যোৱা কিমান সৰল ৰেখা পোৱা যাব আৰু কিয় পোৱা যাব এনেকুৱা সমীকৰণ আৰু কিমান পোৱা যাব আৰু কিয় পোৱা যাব পইণ্টটো দিয়া আছে আমাক 214 কিমান দিয়া আছে 214 2 কাৰ মান এটো হৈছে x ৰ মান 14 কাৰ মান y ৰ মান এই মান দুটাৰ মাজত আমি সম্পৰ্ক উলিয়ালে হ'ল সমীকৰণ y ৰ মানটো 2 ৰ লগত যদি চাও 7 গুণ বেছি হৈছে the value of y is 7 times the value of x 214 বিন্দুৰ মাজেৰে যোৱা দুডাল সৰল ৰেখাৰ সমীকৰণ কি কৈছে y মানটো কিমান আছে x ৰ মানৰ 7 গুণ 7 times the value of y is 7 times the value of x এটা হল and আৰু এটা লাগে এনে ধৰণে যিমান মিলাব পাৰা আমি যদি চাও y ভ্যালুটো x ৰ ভ্যালুটো কিমান বেছি আছে 12 বেছি আছে নাইবা y আৰু x ৰ ডিফাৰেন্সটো কিমান 12 তাৰ মানে y minus x is equal to 12 এটো লিখিব পাৰো বা y টো x ৰ মানতকৈ 12 বেছি আছে আমাক দুটা সমীকৰণ উলিয়াব দিছিলে দুটা লিখিলো আমি কোৱেশ্চনটোৰ নেক্সট পাৰ্টত কৈছে এনেকুৱা আৰু কিমান সমীকৰণ পোৱা যাব হাউ মেনি মোৰ such lines are there কিমান পোৱা যাব অসীম সংখ্যক পোৱা যাব কিয় and why এইটো এটা বিন্দুহে হয় 214 এই বিন্দুটো আমি জানো এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি there are infinite lines can pass through a given point যেহেতু এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি গতিকে এনেকুৱা অসীম সংখ্যক সমীকৰণ পোৱা যাব এনেকুৱা আৰু অসীম সংখ্যক সৰল ৰেখাৰ সমীকৰণ পোৱা যাব কিয় পোৱা যাব কাৰণ বা কিয়নো because there are infinite number of lines can passes through a given point কাৰণ এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা অঙ্কন কৰিব পাৰি বা এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পোৱা যায় so question number 3
যদি 3 4 বিন্দুটো 3y ax plus 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত তেন্তে এর মান উলিয়াব লাগে 3 4 বিন্দুটো 3y ax plus 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত তাৰ মানে 3 4 বিন্দুটো এই সমীকৰণটোৰ 3y ax plus 7 ৰ এটা সমাধান if the point 3 4 lies on the line of the equation 3y ax plus 7 then find the value of a the point 3 4 lies on the line of the equation 3y ax plus 7 means 3 4 is a solution of the equation since যেহেতু 3 4 বিন্দুটো y ax plus 7 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত since the point 3 4 lies on the line of the equation therefore এতেকে এই x ৰ মান 3 y ৰ মান 4 এ এই সমীকৰণটো সিদ্ধ কৰিব কি আছিল 3y y ৰ মান কিমান 4 is equal to ax plus 7 a into x x ৰ মান 3 plus 7 3 4 12 plus 7 left out আনিলে minus 7 is equal to 3a a into 3 3a 12 minus 7 into 5 is equal to 3a ইয়াৰ পৰা পাম আমি a is equal to 5/3 ইয়াৰ 2 নম্বৰ প্ৰশ্নটো চোৱা যদি p4 বিন্দুটো 4x + y is equal to 16 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত তেন্তে p ৰ মান নিৰ্ণয় কৰা কোৱেশ্চনটো একে ধৰণৰ কি দিয়া আছে p4 বিন্দুটো 4x + y is equal to 16 এই সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত অৰ্থাৎ 4x + y is equal to 16 সমীকৰণটোৰ এটা সমাধান হৈছে p4 that means p4 is a solution of the equation তাৰ মানে p4 x ৰ মান p y ৰ মান 4 এই সমীকৰণটো যদি আমি ব্যৱহাৰ কৰি দিম লেফট সাইড ৰাইট সাইড সমান হ'ব এতেকে 4x 4 into x x মানে p plus y y মানে 4 is equal to 16 ইয়াৰ পৰা 4 into p 4p 16 left of plus 4 right of minus 4 4p is equal to 16 minus 4 12 দুইফালে 4 এলি যদি ডিভাইড কৰি দিও p is equal to কিমান পালোগে 3 এইবাৰ কোৱেশ্চনটো চোৱা যদি 2y is equal to ax minus 4 সমীকৰণৰ লেখডাল 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে এর মান নিৰ্ণয় কৰা আগৰ প্ৰশ্নবোৰত আছিলে এই সমীকৰণৰ লেখৰ ওপৰত বিন্দুটো অৱস্থিত বুলি কৈছিলে এইবাৰ কৈছে সমীকৰণটো বিন্দুৰ মাজেৰে যায় মিনিংটো একে কেৱল মাত্ৰ প্ৰকাশ ৰাশিটোহে বেলেগ বেলেগ তাৰ মানে কি হ'ব 1 2 এই সমীকৰণৰ এটা সমাধান হ'ব যদি সমাধান হয় তেন্তে x আৰু y ৰ মান ইয়াতে বহুৱাই দিলে সমীকৰণটো সিদ্ধ কৰিব অৰ্থাৎ লেফট সাইড ৰাইট সাইডৰ ভ্যালু দুটা সমান সমান হ'ব যেহেতু 2y is equal to ax minus 4 সমীকৰণৰ লেখডাল 1 2 বিন্দুৰ মাজেৰে যায় গতিকে 1 2 বিন্দুৱে এই সমীকৰণটো মানি চলিব since the line of the equation 2y is equal to ax minus 4 passes through the point 1 2 means the point 1 2 is a solution of the equation therefore 2y y ৰ মান হৈছে 2
is equal to a into x, x ৰ মান হৈছে 1 minus 4 ইয়াৰ পৰা পাই আছো 2 to 4 is equal to a into 1 a minus 4 implies 4 plus 4 is equal to minus 4 to বাওঁফালে আনিছো plus 4 হল তেতিয়াহলে a is equal to কিমান পাম 4 plus 4 8 পালো আমি a এর মান নেক্সট কোয়েশ্চনটো কৈছে if the point 2k minus 3 and k plus 2 lies on the graph of the equation 2x plus 3y plus 15 is equal to 0 then find the value of k যদি 2k minus 3 k plus 2 এই বিন্দুটো 2x plus 3y plus 15 is equal to 0 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত তেন্তে k এর মান নিৰ্ণয় কৰা কি কৈছে বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত যেহেতু 2k minus 3 k plus 2 বিন্দুটো x plus 3y plus 15 is equal to 0 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত since the point 2k minus 3k plus 2 lies on the line of 2x plus 3y plus 15 is equal to 0 therefore তার মানে এই বিন্দুটো এই সমীকৰণৰ এটা সমাধান হয় অৰ্থাৎ x আৰু y এর মান সমীকৰণটো যদি বহুৱাই দিও সমীকৰণটো মানি চলিব তেতিয়ালে সমীকৰণটো আছিল 2x plus 3y plus 15 is equal to 0 ইয়াতে 2 into x এর মান 2k minus 3 plus 3y y মান k plus 2 plus 15 is equal to 0 এই সমীকৰণটোৰ পৰা আমি k এর মান পাম 2 into 2 4k কেৱল এইটো ইনটু কৰি দিয়া ব্ৰেকেট ৰিমুভ কৰি দিয়া plus minus minus 2 into 3 6 plus plus 3 into k 3k plus 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 3 into 2 6 plus 15 is equal to 0 plus 6 minus 6 cancel যাব 4k plus 3k 7k plus 15 etu jodi right side ot loi jao minus 15 implies k is equal to minus 15 by 7 কিমান পালো k এর মান minus 15 by 7 ইয়াৰ নেক্সট কোৱেশ্চনটো কৈছে 1 minus 2 এই বিন্দুটো 3x minus 2y is equal to 7 এই সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত হয় নে নহয় আমাক পৰীক্ষা কৰিব দিছে examine the point 1 minus 2 lies on the graph of the equation 3x minus 2y is equal to 7 or not এই সমীকৰণটোৰ যেটো আমি লেখ পাম লেখৰ ওপৰত এই বিন্দুটো আছে নে নাই পৰীক্ষা কৰিম কেনেকৈ x এর মান 1 y এর মান -2 এই সমীকৰণত আমি ব্যৱহাৰ কৰি দিলে বাওফালৰ লগত যদি সোফাল সমান হয় তেনে হলে বিন্দুটো সমীকৰণৰ লেখৰ ওপৰত আছে আৰু যদি সমান নহয় লেফট সাইড ৰাইট সাইড সমাধান কৰাৰ পিছত ক্যালকুলেশন কৰাৰ পিছত যদি পৃথক পৃথক হয় তেতিয়া হলে বিন্দুটো সমীকৰণটোৰ লেখৰ ওপৰত নাই after putting the value of x and y in the equation and calculating if we get left side and right side equal then the given point lies on the line of the given equation if not equal if left and right side are different then the given point do not lies on the line of the given equation the given equation is 3x minus 2y is equal to 7 yare pora left side to long left side is equal to 3x minus 2y ইয়াতে x আৰু y ভ্যালু দুটা বহুৱাই যাম 3 into 1 minus 2 into minus 2 কোৰ পৰা পাইছো x is equal to 1 y is equal to minus 2 বহুৱাই putting x equal to 1 and y is equal to minus 2 from the given point
3 into 1 3 minus minus plus 2 to 4 is equal to 7 right side or logot mili guise since left hand side and right hand side are equal therefore the given point 1 minus 2 lies on the line of the given equation 3x minus 2y is equal to 7 হফাল সমান হৈছে যেহেতু এতেকে প্রদত্ত বিন্দু 1 minus 2 বিন্দুটো 3x minus 2y is equal to 7 সমীকরণৰ লেখৰ ওপৰত অৱস্থিত আৰু যদি কিবা কাৰণত লেফট সাইড রাইট সাইড ইকুৱেল নহয় পৃথক হয় তেতিয়া হলে অৱস্থিত নহয় লিখিব লাগিব একে ধৰণৰ আন এটা প্ৰশ্ন চোৱা -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত হয় নে নহয় পৰীক্ষা কৰা check whether the point -3 2 lies on the graph of 4x + 7y = 9 এটুৰ কাৰণে কি কৰিম x আৰু y ৰ মান আমি ইয়াতে সমীকৰণটোত ব্যৱহাৰ কৰিম আৰু গণনাৰ পিছত যদি লেফট সাইড ৰাইট সাইড ইকুৱেল পাম তেতিয়া হলে এই সমীকৰণৰ লেখৰ ওপৰত বিন্দুটো অৱস্থিত so take the left hand side 4x + 7y = 4 into replace the value of x and y value of x is -3 x আৰু y ৰ মান দুটা ব্যৱহাৰ কৰা plus 7y y মানে হৈছে 2 putting the value of x equal to -3 and value of y as 2 x equal to -3 y is equal to 2 বহু y x আৰু y ৰ value বহু আমি এইটো পাইছো 4 into 3 12 into -12 plus 7 into 2 14 plus minus 4 ৰ পিছত ইটো পালো 2 কিন্তু রাইট সাইড আছিল আমাক 9 রাইট সাইড আছিল 9 এই দুইটা সমান নহয় ওকে আমি লেফট সাইড গণনা কৰি পালো 2 রাইট সাইড আছিল 9 9 ৰ সমান নহয় তাৰ মানে রাইট সাইডৰ সমান নহয় যেহেতু লেফট সাইড রাইট সাইড বাওফাল সমান নহয় তাৰ মানে -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত নহয় since after calculation we get left hand side and right hand side different therefore the given point -3 2 not lies on the graph of 4x + 7y = 9 এতেকে -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখৰ ওপৰত অৱস্থিত নহয় ওপৰত অৱস্থিত নহয় দুইটা মেথছৰ পৰা কি বুজি পালো লেফট সাইড রাইট সাইড ইকুৱেল হলে লেখৰ ওপৰত অৱস্থিত হয় বা সলিউশন হয় আৰু যেহেতু ইয়াতে দেখিছো ইকুৱেল নহয় গতিকে লেখৰ ওপৰত বিন্দুটো অৱস্থিত নহয় বা এই বিন্দুটোৰ যে দুটা মান আছে এই মান দুটা সমীকৰণটোৰ সমাধান নহয় দিস ইজ নট এ সলিউশন অফ দা ইকুৱেশন লাস্ট কোৱেশ্চনটো কৈছে ax + by + c = 0 সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ শৰ্তটো আমাক উল্লেখ কৰিব দিছে write the condition under which the graph of the equation ax + by + c = 0 passes through the origin মূলবিন্দুৰ মাজেৰে যাব লাগিব এইটো x axis এইটো y axis মূলবিন্দু origin হৈছে o ইয়াৰ কোঅৰ্ডিনেটস 0 0 মূলবিন্দুৰ স্থানাংক হৈছে 0 0 তাৰ মানে মূলবিন্দুত x ৰ মান 0 y ৰ মান 0 যেহেতু এই সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যায় গতিকে মূলবিন্দুৰ মাজেৰে যোৱা হিচাপত x ৰ মান আৰু y ৰ মান 0 0 ইয়াতে আমি ব্যৱহাৰ কৰিম
যদি x ৰ মান 0 দিও a into 0 প্লাস আকৌ মূলবিন্দুৰ মাজেৰে যায় তাৰ মানে y ৰ মান 0 প্লাস c is equal to 0 a into 0 এটো 0 হ'ব প্লাস b into 0 এটো 0 হ'ব থাকিল অকল c is equal to 0 0 plus 0 এখানে 0 হ'ব এটো মিনিংলেস বাকি থাকিল c is equal to 0 এটো হইছে আমাৰ নির্ণয় শর্ত the required condition is c is equal to 0 ওটার आंसर তো হ'ব the condition under which the graph of the equation ax plus by plus c is equal to 0 passes through the origin is c is equal to 0 মূল বিন্দুৰ মাজেৰে যাবলৈ হলে ax plus by plus c is equal to 0 সমীকৰণৰ লেখডালৰ শৰ্তটো হ'ব c is equal to 0 ax plus by plus c is equal to 0 সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ শর্তটো হল c is equal to 0 এইটো হৈছে মেইন কন্ডিশন c is equal to 0 সাপেক্ষে ax plus by plus c is equal to 0 সমীকৰণৰ লেখডাল মূলবিন্দুৰ মাজেৰে যাব